নমস্কাৰ। বিদ্যালয়সমূহ চলি থকা শিক্ষা সপ্তাহৰ আজি ৬ষ্ঠ দিন। আজিৰ দিনটোৰ বিষয়বস্তু হৈছে বৃক্ষৰোপণ। সেয়েহে আমাৰ বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ বৃক্ষৰোপণ কৰিব ওলাইছোঁ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি গছপুলি লগাই আছোঁ। বিভিন্ন প্ৰজাতিৰ গছপুলি আমি ৰুই আছোঁ। মই ৰোৱা গছপুলিডাল হৈছে শিলিখা গছ। লগতে ছাত্ৰ ছাত্ৰীসকলক বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা কি আৰু কিমান, আমি কিয় গছ-গছনি ৰোপণ কৰিব লাগে, যধে মধে গছ-গছনি কাটিব নালাগে, গছ কাটিলে আমাৰ জলবায়ুৰ ওপৰত প্ৰভাৱ কেনেদৰে পৰে, এই সকলোখিনি কথা আমি ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোঁ। লগতে যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যিজোপা গছ ৰোপণ কৰিছে সেই জোপা গছ হোৱা চিন্তা কৰাৰ দায়িত্ব সেইগৰাকী ছাত্ৰক আমি দিছোঁ। লগতে গছজোপা কেনেদৰে চোৱা চিতা কৰিব, সদায় বিদ্যালয়লৈ আহি প্ৰথমতে গছজোপা পানী ঢালিব, গোবৰ সাৰ দিব, তেতিয়াহে গছজোপা সোনকালে ডাঙৰ হ'ব। এইবোৰ কথা আমি ছাত্ৰসকলক জনাই আছিলোঁ। আৰু ইফালে আন এজন ছাত্ৰ আন এজোপা গছ ৰোপণ কৰিবলৈ আহিছে আৰু এই গছজোপা ৰোপণ কৰাত মই আৰু বাইদেৱে সহায় কৰি দিছোঁ। এই গছজোপা হৈছে শিলিখা গছ আৰু এই শিলিখা গছজোপা চোৱা চিতা কৰাৰ দায়িত্ব এইজন ছাত্ৰক দিছোঁ। আৰু কেনেকৈ চোৱা চিতা কৰিব সেই বিষয়ে মই ছাত্ৰজনক কৈ আছিলোঁ। তাতে বিদ্যালয়লৈ পানী দিবলৈ, গোবৰ সাৰ দিবলৈ, যাতে সোনকালে গছজোপা ডাঙৰ হয়। এইফালে আন এজন ছাত্ৰই আন এজোপা গছ ৰোপণ কৰিছে। মই তাক সহায় কৰি দিছোঁ গছ ৰোপণ কৰাত। এই গছজোপা হৈছে আমলখি গছ। এই আমলখি গছডাল চোৱা চিতা কৰাৰ দায়িত্ব এইজন ছাত্ৰক দিছোঁ, যাতে সি সদায় বিদ্যালয় আহি গছজোপা চোৱা চিতা কৰে, পানী দিয়ে, গোবৰ সাৰ দিয়ে। আৰু সেইফালে আন এজন ছাত্ৰ আছে, মই তাৰ ওচৰলৈ গৈ আছোঁ। এজোপা গছ ৰুবলৈ বহি আছে। এই গছজোপা হৈছে আমলখি গছ। এই আমলখি গছ ছাত্ৰজনে ৰোপণ কৰিব ৰৈ আছে আৰু তাক মই এই গছজোপা ৰোপণ কৰাত সহায় কৰি দিছোঁ। লগতে এই গছজোপা চোৱা চিতা কৰাৰ দায়িত্ব এইজন ছাত্ৰক দিছোঁ, যাতে ছাত্ৰজনে গছজোপা সদায় চোৱা চিতা কৰে। এনেদৰে আমি যিজন ছাত্ৰৰ যিজোপা গছ ৰুইছে সেইজন ছাত্ৰৰ গছজোপা চোৱা চিতা কৰাৰ দায়িত্ব দিছোঁ। লগতে ছাত্ৰসকলক কৈছোঁ যে গছজোপা যেতিয়া ডাঙৰ হ'ব, সেই গছবোৰৰ নেম প্লেটত যিজন ছাত্ৰই যি গছজোপা লগাইছে সেইজন ছাত্ৰৰ নাম তাতে লিখি দিম। ইফালে ছাত্ৰ ছাত্ৰীসকলক আমি গছ-গছনিৰ বিষয়ে জনাই আছিলোঁ। লগতে 3জন ছাত্ৰক আমি পানী আনিব দিছোঁ, আজি ৰোপণ কৰা নতুন গছবিলাকত পানী দিবলৈ। যিহেতু আজিয়ে ৰোপণ কৰা হৈছে, গছজোপা অলপ অলপকৈ পানী দিব দিছোঁ। ইহঁতে প্ৰত্যেকডাল গছতে এনেকৈ পানী দিছে, এয়া পানী দি আছে। আজিয়ে যিহেতু ৰোৱা হৈছে অলপ অলপকৈ দিব দিছোঁ। আৰু ইফালে গছ ৰোৱাৰ পিছত গছবোৰ সংৰক্ষণ কৰিবলৈ আমি এনেকৈ প্লাষ্টিকৰ বস্তাৰে ঘেৰ দিছোঁ, যাতে গছজোপা নষ্ট নহয়। আমাৰ বিদ্যালয়খন যিহেতু গাঁও অঞ্চলত অৱস্থিত, ইয়াত ধেৰ ছাগলীৰ পোৱালি আছে আৰু বিদ্যালয়ৰ গেট যদিও আছে, গেটৰ তলে ছাগলীৰ পোৱালিবোৰে গছৰ আগবিলাক খাই দিয়ে। সেয়েহে আমি গছ যাতে নষ্ট নহয় কেনেকৈ বেৰ দিছোঁ। লগতে এই ছাত্ৰজনে গছজন ৰোপণ কৰিছে আৰু তাক কৈ আছোঁ যে গছজন কেনেকৈ চোৱা চিতা কৰিব, তাক বুজাই দি আছিলোঁ। সদায় বিদ্যালয়ত পানী দিব দিছোঁ, গোবৰ সাৰ দিব দিছোঁ। আৰু গছডাল ডাঙৰ হ'লে গছৰ নেম প্লেটত তাত নাম লিখি দিম বুলিও কৈছোঁ, যাতে মানুহে গম পায় গছজোপা কোনে লগাইছিল বুলি। আৰু ইফালে আন এজন ষ্টুডেণ্টে নিজে ৰোপণ কৰা গছডাল সংৰক্ষণ কৰিবলৈ এনেকৈ চেষ্টা কৰি আছিল আৰু মই তাক সহায় কৰি দিছোঁ। তলত পাথৰ আছিল কাৰণে ষ্টেণ্ডটো যোৱা নাই আৰু আঁতৰাই দিয়াত ষ্টেণ্ডটো গৈছে। তাক মই সহায় কৰিছোঁ গছজোপা ঘেৰ দিয়াত। এই বস্তাৰে ঘেৰ দিছোঁ, যাতে কোনো ছাগলীৰ পোৱালি বা কোনোৱে গছডাল নষ্ট কৰিব নোৱাৰে। এইফালে ছাত্ৰীসকলে কেমেৰাৰ আগত প'জ দি আছিলে, এয়া গছডাল বেৰ দিছোঁ। লগতে এই গছজোপা চোৱা চিতা কৰাৰ দায়িত্ব এইজন ছাত্ৰক দিছোঁ। এই ছাত্ৰজনৰ নাম হৈছে ছামিদুল হক। কেনেদৰে গছজোপা সদায় বিদ্যালয়ত পানী দিব সাৰে সেই বিষয়ে কৈছোঁ। লগতে ছাত্ৰজনক কৈছোঁ যে তোমাৰ এই গছডাল ডাঙৰ হ'লে ইয়াত তোমাৰ নাম লিখি দিম, যাতে মানুহে গম পায় যে এই শিলিখা গছডাল ছামিদুলে লগাইছিল। এইদৰে আজি আমাৰ বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰোঁ।